নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি ছজনা পাত হয়, ধুনীয়াকৈ গুচাই কৰি ধুই কৰি ল'লোঁ। ছজনা পাত দি মাছ বনাওঁ হওক আজি। ল'লোঁ ডাঙৰ চাই এটা আলু, এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ল'লোঁ ইয়াতে নহৰু, এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আলুখিনি ধুই লৈছোঁ আৰু জলকীয়া ল'লোঁ, শুকান জলকীয়া দুটা ল'লোঁ, টুকুৰা টুকুৰি কৰি ল'লোঁ। সৰিয়হ ল'লোঁ অলপমান, পাঁচফোৰণ ল'লোঁ অলপ, ধুনীয়াকৈ মই ধুই কৰি ল'লোঁ। নিমখ হালধি সানি লৈছোঁ মই ধুনীয়াকৈ। মই গৰম হ'ব দিলোঁ, গৰম হ'ল, তাৰপিছত তেলখিনি দি দিলোঁ। তেলো এতিয়া গৰম হৈছে। এতিয়া দিম মই মাছ তেলত। মাছকেইটা দি দিলোঁ। মাছখিনি লুটিয়াই দিওঁ আহকচোন। লুটিয়াই দিছোঁ মাছখিনি। পিছ ফ্ৰাই হৈ গৈছে। ইলুটি সিলুটি কৰি মই ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙা কৰি। এতিয়া নমাই দিওঁ। এইখিনি মাছ হৈ গ'ল, মাছ ফ্ৰাই কৰি হৈ গ'ল। গেছত কেৰাহীটো বহাই দিছোঁ মই। এতিয়া তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ অলপ। তেলখিনি গৰম হৈছে, ইয়াতে দিলোঁ জলকীয়া, শুকান জলকীয়া। শুকান জলকীয়াটো অলপ লাল হ'ব লাগিব। এইখিনি নহৰু দিলোঁ, নহৰুখিনি অলপ লাল হ'ব লাগিব। নহৰুখিনি লাল হোৱাত তেতিয়া মই দিম পাঁচফোৰণ। পাঁচফোৰণখিনি ভাজা হৈ গৈছে, এতিয়া দিছোঁ সৰিয়হকেইটা। এইখিনি হৈ গৈছে। এতিয়া দিলোঁ মই ছজনা শাকখিনি। সেইখিনিকে ভালদৰে লৰাই দিব লাগিব। এতিয়া দিলোঁ আলুখিনি। নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত দিলে হ'ল। এতিয়া দিছোঁ হালধি। এতিয়া ইয়াতে বিলাহীখিনি দিলোঁ। হালধি দিছোঁ। অলপ পানী দি ভাজোঁ। এইখিনি আৰু 5 মিনিট সময়ত ধুনীয়াকৈ সিজাব লাগিব। আপোনালোকে দেখিব পাইছে ধুনীয়া সিজি গৈছে। বিলাহী, আলু, শাক ধুনীয়া সিজি গৈছে। এতিয়া মই ইয়াতে পানী দিম। এইখিনি উতলিব দিম এতিয়া। উতলি আছে, ইয়াতে মাছ কেইপিচ দি দিলোঁ মই। এতিয়া এইখিনি 15 মিনিট সময় ভালদৰে উতলাব লাগিব। এয়া চব্জি উতলি আছে। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন আপোনালোকে। আৰু এই ৰেচিপিটো যদি বনাই খোৱা নাই বনাই খাব, বহুতেই টেষ্টি হয়। এতিয়া হৈ গৈছে এইখিনি, মই নমাই দিম। এয়া মোৰ হৈ গৈছে। আপোনালোকে এইদৰে ছজনা শাক দি আৰু আলু বিলাহী দি যদি খাই পোৱা নাই মাছেদি, খাই চাব একদিন বনাই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।